Hello my dear students, দশম শ্ৰেণী গণিতৰ আৰু এটা ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকৰ কাৰণে লৈ আহিছোঁ। এই পাৰ্টটো হৈছে সূচক আৰু ঘাত পুনৰালোচনা বা ৰিভিজনৰ হয়। সূচক আৰু ঘাতৰ অলৰেডি তিনিটা সূত্ৰ বা বিধি আমি আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই সূত্ৰকেইটা চাই ল'বা। আজি আমি 4 নম্বৰ সূত্ৰটো আলোচনা কৰিম। ওকে, 3 নম্বৰ সূত্ৰলৈকে আমি আলোচনা কৰিছিলোঁ। আজি আমি কেই নম্বৰ সূত্ৰ আলোচনা কৰিম? 4 নম্বৰ সূত্ৰটো। সো 4 নম্বৰ সূত্ৰটো কি আছিল? a to the power m into b to the power m. ওকে, এইটো ফৰ্মুলা যদি থাকে a to the power m into b to the power m, তেনেহলে কি লিখিব লাগিব? ab to the power m. এইটো হল আমাৰ ফৰ্মুলা। এই ফৰ্মুলাটো তোমালোকে ভালকৈ মনত ৰাখিবা। ওকে, ইয়াতে ভূমি a আৰু ইয়াতে ভূমি b। ভূমি যদি বেলেগ বেলেগ থাকে তেনেহলে ঘাতবোৰ যোগ হয়, এইটো আমি আগত আলোচনা কৰিছিলোঁ। কিন্তু ইয়াতে ভূমি সেম নাই। ভূমি সেম নথকাৰ কাৰণে a আৰু b পূৰণফল হিচাপে আমি লিখিব লাগিব। ইয়াতে ঘাত m, ইয়াতে ঘাত m দুবাৰ আছে, সেম আছে যেহেতু ঘাত আমি এবাৰেই লিখিম। ওকে, ab to the power m, অৰ্থাৎ a আৰু b পূৰণফল পূৰণ হ'ব আৰু ঘাত ইয়াতে সেম যেহেতু আছে সেইকাৰণে ইয়াতে m বহিব। ওকে, সিঙ্গেল এটা বহিব। ওকে, এইটো হল আমাৰ সূত্ৰ। এতিয়া এই সূত্ৰটো আমি এক্সাম্পল অৰ্থাৎ উদাহৰণ লৈ আমি এইটো কনসেপ্টটো ক্লিয়াৰ কৰিম। ওকে, সো এক্সাম্পল যদি লওঁ, সাপোজ এর মান আমি 3 লৈছোঁ, এমৰ মান 2 লৈছোঁ। সো 3 to the power 2 ইনটু বি, অৰ্থাৎ বিৰ মানটো বেলেগ হ'ব লাগিব। সাপোজ বিৰ মানটো 4 লৈছোঁ, এম ইয়াতো এম আছিল, ইয়াতো এম আছিল, অৰ্থাৎ এমৰ মানটো সেম থাকিব লাগিব। ওকে, সো অৰ্থাৎ ঘাতটো সেম থাকিব লাগিব এই ক্ষেত্ৰত। সো 3 স্কোয়ার ইনটু 4 স্কোয়ার। ওকে, এইটো হল। তেনে ইয়াৰ মানটো কিমান হ'ব? ওকে, এ বি টু দি পাৱাৰ এম। ফৰ্মুলা কিমান দি আছে? এ বি টু দি পাৱাৰ এম। এ মানে কিমান? 3। ওকে, 3 ইনটু ইয়াতে ইনটু আছে, ইয়াতে কোনো চিন নাই মানে অৰ্থাৎ পূৰণ আছে ইয়াতে। বি মানে কিমান? 4। ওকে, 3 ইনটু 4 এনেকৈ লিখিলোঁ। ওপৰত কিমান আছে? এম। ইয়াতে এমৰ মান কিমান? 2, যেহেতু সেম ভ্যালু দিয়া আছে, এমৰ মান কিমান? 2। ওকে, এতিয়া 3 আৰু 4 কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। 3 4 গুণ কিমান হয়? 12, 2 12 স্কোয়ার। সো 12 স্কোয়ার করলে কিমান হয়? 144। এনসারটো কিমান হ'ব? 144। এনেকৈ আমি কৰিব লাগিব। ওকে, এইটো এক্সাম্পল নাম্বাৰ 1 কৰিলোঁ। ওকে, আৰু এটা এক্সাম্পল আমি ইয়াতে ল'লোঁ। ওকে, সাপোজ 1/2 2 to the power 4 লিখিলোঁ ইনটু ইয়াতে লিখিলোঁ 1/3 to the power 4, অৰ্থাৎ ইয়াৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। ওকে, ইয়াৰ মানটো নিৰ্ণয় কৰিবলৈ হ'লে জাষ্ট আমি আগৰ নিচিনাকৈ এইটো ফৰ্মুলা আমি এপ্লাই কৰিম। ইয়াতে এৰ মান কিমান? 1/2 আৰু বিৰ মান কিমান? 1/3। তেনেহ'লে কি হ'ব? এ বি, অৰ্থাৎ এ আৰু বি পূৰণ হ'ব। 1/2 ইনটু 1/3 এইটো পূৰণফল হিচাপে লিখিলোঁ। আৰু ইয়াতে ঘাত এটাই হ'ব কাৰণ সেম সেম দি আছে, গতিকে ইয়াতে কিমান আহিব? 4 আহিব। ওকে, নিশ্চয় বুজি পালা। এতিয়া এই দুটা পূৰণ কৰিব লাগিব। 1ৰ লগত 1 পূৰণ কৰিলে 1, 2ৰ লগত 3 পূৰণ কৰিলে 6, 1/6 to the power 4 এইটো হ'ব আমাৰ এনসাৰ। গতিকে এনেকৈ আমি এই সূত্ৰটো ব্যাখ্যা কৰিব পাৰোঁ। সূত্ৰ নম্বৰ 4 হৈ গ'ল। এতিয়া সূত্ৰ নম্বৰ 5 নম্বৰ বিধিটো আমি আলোচনা কৰিম। ওকে, 5 নম্বৰ বিধিটো হ'ল a to the power m হৰণ b to the power m। এইটো যদি দিয়া থাকে তেনেহলে কিমান হ'ব? a divided by b to the power m। ওকে, এইটো হল আমাৰ ফৰ্মুলা। এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া আগত আমি এটা ফৰ্মুলা আলোচনা কৰিছিলোঁ য'ত কি আছিল? a to the power m, ইয়াতে a to the power n আছিল, অৰ্থাৎ ভূমি সেম আছিল। তেনেহলে ঘাতবোৰ বিয়োগ হয়। হৰণৰ ক্ষেত্ৰত এইটো আমি আলোচনা কৰিছোঁ। কিন্তু ইয়াতে চোৱা, হৰণ দিয়া আছে ঠিকেই, কিন্তু ভূমি বেলেগ বেলেগ দিয়া আছে। ইয়াতে ভূমি a, ইয়াতে ভূমি b, অৰ্থাৎ ভূমি বেলেগ বেলেগ কিন্তু ঘাত সেম। ঘাত সেম থাকিলে আমি m লিখিম আৰু এইটো হৰণ ফল হিচাপত অৰ্থাৎ a/b হিচাপত লিখিম। এইটো হল আমাৰ ফৰ্মুলা। এতিয়া এইটো আমি এক্সাম্পল ল'ম। সাপোজ এটা এক্সাম্পল লৈ এইটো আমি ব্যাখ্যা কৰোঁ। এর মান সাপোজ 3 ল'লোঁ আৰু এমৰ মান 2 লৈছোঁ। ওকে, হৰণ বিৰ মান 4 লৈছোঁ, এমৰ মান কিমান লৈছোঁ? ইয়াতেও 2 থাকিব। ওকে, ইয়াতে হৰণ দি আছে। সাপোজ এইটোৰ মান নিৰ্ণয় কৰিব লাগে। তেনেহ'লে a/b এর মান কিমান? 3। ওকে, বিৰ মান কিমান? 4। a/b লিখিব লাগিব 3/4 to the power m। এমৰ মান কিমান? 2 দিয়া আছে। ওকে, এনেকৈ লিখিম। এমৰ মান কিমান দিয়া আছে?
2 এতিয়া এইটো জাস্ট সৰল কৰিলে হৈ যাব 3 স্কোয়ার তো 3 ৰ হয় 4 ৰ হয় 3 স্কোয়ার করলে কিমান হয় 9 আৰু 4 স্কোয়ার করলে কিমান হয় 16 গতিকে 9/16 এইটো হল আমাৰ आंसर ओके এতিয়া আৰু এটা एग्जांपल ল एग्जांपल উদাহৰণ 2 ओके আৰু এটা एग्जांपल ল सपोज ইয়াতে 1/5 ओके 1/5 টু দি পাওয়ার सपोज ইয়াতে আমি 5 বহাই দিলো হৰণ আৰু ইয়াতে আমি লিখিলো 1/6 ओके 1/6 টু দি পাওয়ার ইয়াতে सपोज 3 লিখি দিলো ओके এইখিনি হৈ গল সৰি ইয়াতো 5 আহিব আমাৰ এতো কিমান আহিব 5 আহিব যেহেতু ফর্মুলা m আৰু m আছে সেম ভ্যালু আছে গতিকে এইটো আহিব এতিয়া এইটো কি কৰিব লাগিব a by b হিচাপত লিখিব লাগিব এর মান কিমান 1/5 আৰু b এর মান কিমান 1/6 ওকে গতিকে a by b 1/5 লিখিলো আৰু b এর মান কিমান 1/6 এতো ভগ্নাংশ হৈ আছে টু দি পাওয়ার এতে কিমান আহিব m এর মান কিমান দিয়া আছে 5 দিয়া আছে ওকে এমৰ মান কিমান দিয়া আছে 5 দিয়া আছে এতিয়া এইটো সমাধান কৰিলে হৈ গল 1/5 এইটো লিখিলো ইনটু এতে 6 1/6 আছে গতে 6 টু ওপৰত যাব 1 টু তলত আহিব ওকে 1 টু কত আহিব তলত আহিব এতে কিমান থাকিব 5 কাৰণ যেতিয়া পূৰণ হৰণটো পূৰণ কৰি দিয়া হয় লব হৰ হয় আৰু হৰটো লব হয় গতে 6 ওপৰত যাব আৰু একটা তলত আহিব প্ৰথম যেটো ভগ্নাংশ হয়তো সেম থাকিব পিছৰটো হে ইয়াতে পৰিৱৰ্তন হ'ব ওকে এটা হল এতিয়া এতে কটাকটি না যায় কটাকটি গলে আমি কটাকটি কৰিলে হেতেন 1 আৰু 1 ক্যান্সেল যাব এতে 6 আৰু 5 গতি ওপৰত 6 থাকিল তলত 5 ওকে 6/5 টু দি পাওয়ার 5 এইটো হল আমাৰ आंसर ओके এনেকৈ আমি এই সূত্ৰটো ব্যাখ্যা কৰিব পাৰো আৰু এটা সূত্ৰ আছে সূত্ৰ এটো 6 নম্বৰ সূত্ৰ বুলি আমি ক'ব পাৰো নাম্বার 6 সূত্ৰ ওকে এইটো সূত্ৰটো হল a টু দি পাওয়ার 0 ইকুয়াল টু 1 জাস্ট এটো লিখিলে হৈ যাব একেবাৰে সহজ হয় আৰু ইন্টারেস্টিং হয় a টু দি পাওয়ার 0 ইকুয়াল টু 1 এইটো হল আমাৰ আৰু এটা সূত্ৰ অৰ্থাৎ ভূমিৰ ওপৰত যদি ঘাত 0 থাকে তেনেহলে ভ্যালুটো কিমান হয় 1 হয় এতিয়া এইটো আমি एग्जांपल লৈ আমি ব্যাখ্যা কৰিম ওকে এটা एग्जांपल ললো सपोज 2 টু দি পাওয়ার 0 ইয়াতে এর মান 2 লৈছো ওপৰত কিমান দি আছে 0 2 টু দি পাওয়ার 0 ভ্যালু কিমান আহিব 1 আহিব এটা একটা एग्जांपल দুই নম্বৰ एग्जांपल আৰু এটা ললো सपोज 2x ওকে 2x টু দি পাওয়ার ইয়াতে কিমান দি আছে 0 এর মানটো কিমান হ'ব 1 হ'ব কাৰণ ইয়াতে এর মান কিমান 2x ওপৰত 0 আছে গতে ভ্যালুটো কিমান হ'ব 1 হ'ব ওকে এনেকৈ আমি লব পাৰো আৰু এটা एग्जांपल লও सपोज 3 নম্বৰটা एग्जांपल লও 1/6 টু দি পাওয়ার 0 তেনেহলে ইয়াৰ आंसरটো কিমান হ'ব 1 হ'ব ইয়াৰ आंसर 1 হ'ব আৰু এটা एग्जांपल লও सपोज 1 plus 2a টু দি পাওয়ার 0 plus 1 plus 3a টু দি পাওয়ার 0 plus 1 plus 4a টু দি পাওয়ার 0 ওকে ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগে ওকে অলপমান বেছি লোৱা হৈছে ভ্যালুটো 1 প্লাস কৰি দিছে ইয়াতে ব্ৰেকেটৰ ভিতৰত যেহেতু আছে ব্ৰেকেটৰ যি থাকক প্লাস মাইনাস পূৰণ হৈ যি থাকক ওপৰত যেহেতু 0 দিয়া আছে গতে কি হ'ব ইয়াৰ ভ্যালুটো 1 হ'ব সো 1 plus 2 to the power 1 plus 2 to the power 0 equal to কিমান আহিব 1 plus 3a to the power 0 কিমান আহিব 1 plus 4a to the power 0 কিমান আহিব 1 আহিব ওকে গতিকে এইকেইটা যোগ কৰা 1 plus 1 2 2 plus 1 3 গতিকে এর आंसरটো কিমান আহিব 3 আহিব অৰ্থাৎ এইটো ফৰ্মুলা এপ্লাই কৰি আমি এনেকুৱা টাইপৰ প্ৰশ্নবোৰ সমাধান কৰিব পাৰো ওকে এতিয়া 7 নম্বৰ সূত্ৰটো আছে একেবাৰে সিম্পল সূত্ৰটো এটো হল a to the power -1 equal to 1/a এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব ওকে a to the power -1 equal to 1/a অৰ্থাৎ এতে মাইনাসৰ কাৰণে কিমান বহিছে 1/a বহিছে এতে एग्जांपल যদি লও सपोज 2 to the power -1 ওকে তেনেহলে কিমান হ'ব 1/2 হ'ব ওকে 1/2 এতে -2 প্লাস হ'ব এতে -1 থাকাৰ কাৰণে 1/2 বহিছে ওকে আৰু এটা एग्जांपल লও सपोज 3 to the power
-1 ওকে সো কিমান আহিব 1/3 আহিব ওকে 1 কিমান আহিব 3 আহিব এতিয়া আৰু এটা एग्जांपल ল ইয়াতে তোমালোকে মনত ৰাখিবা সাপোজ 3/4 টু দি পাৱাৰ -1 এনেকুৱা যদি লিখা হয় এইটো আমি প্লাস লৈ পৰিৱৰ্তন কৰিব লাগিব তেতিয়া ভগ্নাংশ আকাৰত যদি থাকে গতিকে 3/4 টু দি পাৱাৰ -1 এটো প্লাস লৈ লবলৈ হলে জাস্ট এই সংখ্যা দুটা উলটাই দিলে হল অৰ্থাৎ 3 টো তলত দিব লাগিব 4 টো ওপৰত দিব লাগিব লব হৰ আৰু হৰ লব হৈ যাব 3 টো তলত আহিব টু দি পাৱাৰ কত কিমান হ'ব 1 হ'ব ওকে -1 আছিল সো -1 টো প্লাস লৈ পৰিৱৰ্তন হৈ গল এতিয়া 4 টু দি পাৱাৰ 1 সো 4 টু দি পাৱাৰ 1 মানে 4 হয় আৰু 3 টু দি পাৱাৰ 1 মানে 3 হয় সো आंसरটো কিমান হ'ব 4/3 ওকে গতিকে এনেকৈ আমি ইয়াৰ মানবোৰ উলিয়াব পাৰোঁ